আজি লৈ আহিলোঁ আপোনালোকৰ বাবে কম সময়ত বনাব পৰা আজি মোৰ ৰেচিপিটো। এয়া গোটেইখিনি যোগাৰ কৰি লৈছোঁ। ক'ত কি দিম এতিয়া আপোনালোকে চাই থাকক কেনেকৈ বনাম। একেবাৰে সহজত আলহী আহিলে কম সময়তে আপোনালোকে বনাই খুৱাব পাৰিব। কুকাৰটো পাতি ল'লোঁ। তাত এতিয়া দি দিম কাটি লোৱা পিঁয়াজখিনি। পিঁয়াজ যদি মই 2টা দিছোঁ তেতিয়াহ'লে বিলাহী দিব লাগিব আপুনি তাৰ ডাবল 4টা। তাৰপিছত দিলোঁ নহৰু 4-5 ফুটা, এখিলা তেজপাত, 2টা শুকান জলকীয়া, ডাঙৰ ইলাচি এটা, সৰু ইলাচি 2টা আৰু লগতে লং 3টা। তাৰপিছত খুন্দি লোৱা আদা আৰু কেঁচা জলকীয়া। অকণমান গাখীৰ দি দিছোঁ, লগতে দিছোঁ অকণমান মৌ জোল। সফ্ট হ'বৰ কাৰণে এয়া মই আধা চামুচ বাটাৰ ব্যৱহাৰ কৰিছোঁ। এতিয়া দিম ড্ৰাই ফ্ৰুট হিচাপে কাজু আৰু আলমণ্ড আৰু কেইটামান খিচমিচ। গোটেইখিনি দিয়াৰ পিছত এতিয়া মই ধুনীয়াকৈ ইয়াক 2টা হুইচেল আহিবলৈ দিম। হুইচেল আহি গ'ল। এতিয়া জুইটো একেবাৰে ল' ফ্লেমত ইয়াক 15-20 মিনিটমান মই এইদৰে ৰাখি থৈ দিম। একেবাৰে মোৰ ঠাণ্ডা হৈ গ'ল। মই এতিয়া ইয়াক ধুনীয়াকৈ হৈ গৈছে। এতিয়া যিটো তেজপাত আছে মই তেজপাতটো উলিয়াই পেলাম। এতিয়া মিক্সিৰ জাৰ এটাত ইয়াক মই পেষ্ট বনাম। ইয়াত অলপমান তেল দিছোঁ, তেলৰ লগতে অকণমান বাটাৰ দি দিছোঁ। বাটাৰখিনি এতিয়া মেল হ'বলৈ দিম, গলিবলৈ দিম। ইয়াত দিছোঁ হালধি আৰু কাশ্মীৰী জলকীয়া। পনীৰখিনি অলপ ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ম। একদম কম জুই পনীৰখিনি এইদৰে মই অকণমান ভাজি ল'ম। এই পেষ্টখিনি কি ধুনীয়াকৈ পেষ্ট হৈছে। ইয়াত কোনো বাকলি নাই, যিটো বিলাহী বাকলি থাকে সেইখিনিও নাই। ধুনীয়াকৈ ঢালি দিম পেষ্টখিনি। ইয়াত মই নিমখ দিয়া নাই, সোৱাদ অনুসৰি এতিয়া মই নিমখ দিম। এইখিনি মোৰ বেছি উতলাব নালাগেই, যিহেতু তাৰ গোটেইখিনি ধুনীয়াকৈ মই উতলাই লৈছোঁৱেই। ইয়াত দিলোঁ মই কষ্টুৰি মেথি অকণমান আৰু এচিকুট গৰম মছলা। বাকী মছলা মই ব্যৱহাৰ কৰিছোঁৱেই, সেইকাৰণে মই নাম মাত্ৰ দিছোঁ। একেবাৰে কম সময়ত হোৱা এই পনীৰ বাটাৰ মছলা বহুত টেষ্ট হয় আৰু মানুহ আহিলে কম সময়তে বনাই ধুনীয়াকৈ খুৱাব পাৰিব। বহুত টেষ্টি। এইদৰে আপোনালোকে কেতিয়াবা বনাই খাই চাবচোন। এই পনীৰ বাটাৰ মছলা খাবলৈ বহুত সোৱাদ হয়। আপোনালোকে নান, লুচি, পৰঠা বা শুকান ৰুটিৰ লগতো টেষ্ট ল'বচোন, বহুত ধুনীয়া হয়। মই মোৰ অন্য এটা ভিডিঅ' লৈ নেক্সট আপোনালোকৰ আগত অতি শীঘ্ৰে আহি আছোঁ। বনাই এবাৰ খাই চাব, তাৰপিছত কেনেকুৱা হৈছে মোক কমেণ্ট কৰিবলৈ নাপাহৰিব।